ছয়মাহিলী পৰীক্ষাৰ বাবে নিৰ্বাচিত ব্যাকৰণ ধাতুৰূপ আৰু শব্দৰূপ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি দেৱবাণী সংস্কৃতম অষ্টম শ্ৰেণীৰ ছয়মাহিলী পৰীক্ষাত কোনসমূহ ব্যাকৰণ আহিব অৰ্থাৎ শব্দৰূপ আৰু ধাতুৰূপ কি আহিব তাক দেখুৱাবলৈ লোৱা হৈছে। লগতে শব্দৰূপ আৰু ধাতুৰূপ কি আছে সেইখিনি দেখুওৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। প্ৰথমতে দিয়া হৈছে চুপ বিভক্তিৰ আকৃতি। চুপ বিভক্তিৰ আকৃতি মই এটা কথা তোমালোকক আৰম্ভণিতে কৈছোঁ, ওপৰত যিটো একবচন, দ্বিবচন আৰু বহুবচন থাকিব আৰু কাষত থাকিব বিভক্তিসমূহ প্ৰথমৰ পৰা সম্বোধনলৈকে। গতিকে আমি মুখস্থ কৰোঁতে বা পঢ়োঁতে কেৱল মাজৰ পদসমূহে গাম। কেনেধৰণে গাইছোঁ চোৱা। চু ঔজছ অম ঔচছ তা ভ্যাম ভিছ ঙে ভ্যাম ভ্যছ ঙচি ভ্যাম ভ্যছ ঙোচ উচ আম ঙি উচ চুপ। এনেধৰণে চুপ বিভক্তিখন। তাৰপিছতে আছে ৰাম শব্দৰূপ। ৰামঃ ৰামৌ ৰামঃ ৰামম ৰামৌ ৰামন ৰামেণ ৰামাভ্যাম ৰামৈঃ ৰামায় ৰামাভ্যাম ৰামেভ্যঃ ৰামত ৰামাভ্যাম ৰামেভ্যঃ ৰামস্য ৰামৈঃ ৰামনাম ৰামে ৰামৈঃ ৰামেষু হে ৰামঃ হে ৰামৌ হে ৰামঃ। তাৰপিছত আছে বালিকা শব্দৰূপ। বালিকাখন কেনেকৈ? বালিকা বালিকে বালিকাঃ বালিকাম বালিকে বালিকাঃ বালিকয়া বালিকাভ্যাম বালিকাভিঃ বালিকাयै বালিকাভ্যাম বালিকাভ্যঃ বালিকায়াঃ বালিকাভ্যাম বালিকাভ্যঃ বালিকায়াঃ বালিকায়োঃ বালিকানাম বালিকায়াম বালিকায়োঃ বালিকাসু বালিকে বালিকে বালিকাঃ। তাৰপিছতে আছে শব্দৰূপ কিম। কহ কৌকে কম কৌকান কেন কাভ্যাম কৈহ কস্मै কাভ্যাম কেভ্যঃ কস্মাৎ কাভ্যাম কেভ্যঃ কৈশ্য কৈয়োঃ কেশাম কস্মিন কৈয়ো কেশু। এইবাৰ আহিলোঁ শব্দৰূপ ফল। অকাৰান্ত শব্দ। ফলম ফলে ফলানি ফলম ফলে ফলানি ফলেন ফলাভ্যাম ফলৈঃ ফলায় ফলাভ্যাম ফলেভ্যঃ ফলাৎ ফলাভ্যাম ফলেভ্যঃ ফলস্য ফলয়োঃ ফলানাম ফলে ফলয়োঃ ফলেষু ফল ফলে ফলানি। শব্দৰূপ পিত স্ত্ৰীলিংগ অৰ্থাৎ মাতৃ শব্দৰূপখন লিখিবলৈ কোৱা হৈছে। একবচন, দ্বিবচন, বহুবচন তেনেধৰণে বিভক্তি। মাতা মাতৰৌ মাতৰঃ মাতৰম মাতৰৌ মাতৃঃ মাত্ৰা মাতৃভ্যাম মাতৃভিঃ মাত্ৰে মাতৃভ্যাম মাতৃভ্যঃ মাতুঃ মাতৃভ্যাম মাতৃভ্যঃ মাতুঃ মাতৃ মাতৃণাম মাতৰি মাতৃঃ মাতৃষু হে মাতঃ হে মাতৰৌ হে মাতৰঃ। ইয়াৰ পিছতে আছে ধাতুৰূপ। ধাতুৰূপসমূহ কি কি আছে চোৱা। এইবাৰ ছয়মাহিলী পৰীক্ষাৰ বাবে ধাতুৰূপ দিয়া হৈছে গৈ, ক্ৰি, অচ, চেব এইখন দিয়া হৈছে আৰু পা ধাতু আছে। প্ৰথমতে মই গৈ ধাতুখন দেখুৱাইছোঁ চোৱা কেনেকৈ। গৈ মানে গান গোৱা। পৰস্মৈ পদত থাকিব একবচন, দ্বিবচন, বহুবচন আৰু কাষত থাকিব প্ৰথম পুৰুষ, মধ্যম পুৰুষ, উত্তম পুৰুষ, ওপৰত পুৰুষ থাকিব। গায়তী গায়তঃ গায়ন্তী গায়সী গায়থঃ গায়থ গায়ামী গায়াবহ গায়ামহ। লোট গায়তু গায়তাম গায়ন্তু গায় গায়তম গায়ত গায়ানী গায়াবহ গায়ামহ। লং অগায়ত অগায়তাম অগায়ন অগায়হ অগায়তম অগায়ত অগায়ম অগায়াব অগায়ামহ। বিধিলিং গায়েত গায়েতাম গায়েয়োঃ গায়ে গায়েতম গায়েত গায়েয়ম গায়েব গায়েম। লিট গাস্যতি গাস্যতঃ গাস্যন্তি গাস্যসি গাস্যথঃ গাস্যথ গাস্যামি গাস্যাবহ গাস্যামহ। তাৰপিছতে আছে ইয়াৰ পাছতে আহিলে ধাতুৰূপ ক্ৰি। লটত আছে ক্ৰি উভয়পদী পৰস্মৈ পদ। কৰোতি কুৰুতঃ কুৰ্বন্তি কৰোচি কুৰুথঃ কুৰুথ কৰোমি কুৰ্বঃ কুৰ্মঃ কৰোতু কুৰুতাম কুৰ্বন্তু কুৰু কুৰুতম কুৰুত কৰৱাণি কৰৱাব কৰৱাম। লং অকৰুত অকৰুতাম অকুৰ্বন অকৰুহ অকুৰুতম অকৰুত অকৰ্বম অকুৰ্ব অকুৰ্ম। বিধিলিং
কুজ্যাত কুজ্যাতাম কুজ্যুহু কুজ্যাহা কুজ্যাতাম কুজ্যাত কুজ্যাম কুজ্যাব কুজ্যাম লিট কৰিষ্যতি কৰিষ্যতঃ কৰিষ্যন্তি কৰিষ্যসি কৰিষ্যথঃ কৰিষ্যথ কৰিষ্যামি কৰিষ্যাবহ কৰিষ্যামহ। ইয়াৰ পাছতে আছে ধাতুৰূপ অচ। অচ মানে হ'ল হোৱা বা থকা পৰস্মৈ পদ। লত অস্তি স্তঃ সন্তি অচি স্থঃ স্থ অস্মি স্বঃ স্মঃ। লোট অস্তু স্তাম স্তন্তু এধি স্তম স্ত অসানি অসাবহ অসামহ। লং আচিত আস্তাম আসন আচিহি আস্তম আস্তঃ আসম আসবহ আসমহ। বিধিলিং স্যাত স্যাতম স্যুঃ স্যাহ স্যাতম স্যাত শ্যাম শ্যাব শ্যাম। লিট ভবিষ্যতি ভবিষ্যতঃ ভবিষ্যন্তি ভবিষ্যসি ভবিষ্যতঃ ভবিষ্যথ ভবিষ্যামি ভবিষ্যাবহ ভবিষ্যামহ। এইটো কথা মনত ৰাখিবা, অচ ধাতু আৰু ভূ ধাতু লিটত একেটা ৰূপতে হয়। ধাতুৰূপ পা পিবতি পিবতঃ পিবন্তি পিবসি পিবথঃ পিবথঃ পিবামি পিবাবহ পিবামহ। লোট পিবতু পিবতাম পিবন্তু পিব পিবতম পিবত পিবানি পিবাব পিবাম। লং অপিবত অপিবতাম অপিবন অপিব অপিবতম অপিবত অপিবম অপিবাব অপিবাম। বিধিলিং পিবেত পিবেতাম পিবেয়ুহু পিবে পিবেতম পিবেত পিবেয়ম পিবেব পিবেম। লিট পাশ্যতি পাশ্যতঃ পাশ্যন্তি পাশ্যসি পাশ্যথঃ পাশ্যথ পাশ্যামি পাশ্যাবহ পাশ্যামহ। ধাতুৰূপ সেব লট লকাৰ সেৱতে সেৱেতে সেৱন্তে সেৱসে সেৱেথে সেৱধ্বে সেৱে সেৱাবহে সেৱামহে। লকাৰ সেৱতাম সেৱেতাম সেৱন্তাম সেৱস্য সেৱেথাম সেৱেধ্যাম সেৱৌ সেৱাবহে সেৱামহে। লং অসেৱত অসেৱেতাম অসেৱন্ত অসেৱথাহ অসেৱেথাম অসেৱধ্যাম অসেৱে অসেৱাবহি অসেৱামহি। লিং সেৱেত সেৱেয়েতাম সেৱেৰণ সেৱেথাহ সেৱেয়াথাম সেৱেধ্যাম সেৱয় সেৱেবহি সেৱেমহি। সেবিষ্যতে সেবিষ্যতে সেবিষ্যন্তে সেবিষ্যসে সেবিষ্যেথে সেবিষ্যধে সেবিষ্যে সেবিষ্যবহে সেবিষ্যমহে। গতিকে ধাতুৰূপ আৰু শব্দৰূপখিনি ভাল ধৰণে চাই লিখি ল'বা আৰু মুখস্থ কৰিবা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ আহিম। চেনেলটো চাই থাকিবা। চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগে পাবা। নমো নমঃ।